নমস্কাৰ ইউটিউব সিটি চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই শিকাম ইউটিউব ভিডিঅ'ত আপোনালোকে ডেসক্ৰিপচন কেনেকৈ লিখিব লাগে। আপোনালোকৰ মই বহুত ভিডিঅ'ত দেখিছো যে আপোনালোকে ভিডিঅ' দিয়ে কিন্তু আপোনালোকে ডেসক্ৰিপচন নিলিখে। আপোনালোকে ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ পিছতে আপোনালোকে টাইটেলটো লিখে, হ্যাশট্যাগ কেইটামান লিখি দিয়ে, কিন্তু আপোনালোকে ডেসক্ৰিপচনটো নিলিখে। আপোনালোকে ডেসক্ৰিপচনটো নিলিখিলে আপোনালোকৰ ভিডিঅ'টোত কি কয় ৰিচ নাযায়, আপোনালোকৰ ভিডিঅ'টো ৰেংক নকৰে, আপোনালোকৰ ভিডিঅ'টো SEO মতে ইউটিউবে কাম নকৰে। তেতিয়াহ'লে আপোনালোকে ডেসক্ৰিপচন যদি লিখিব নাজানে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে একদম ডেসক্ৰিপচন কেনেকৈ লিখিব লাগে বা ক'ত কেনেকৈ টেগ কোড লগাব লাগে, টাইটেল কোড লিখিব লাগে, এটা ভিডিঅ' ৱাট লিংক কেনেকৈ দিব লাগে, এই ভিডিঅ'টোৰ জৰিয়তে মই একদম সহজ পদ্ধতিৰে ষ্টেপ বাই ষ্টেপ শিকাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মই আপোনালোকক YT ষ্টুডিঅ'ত গৈ মই নিজৰ ভিডিঅ'ত মই কেনেকৈ ডেসক্ৰিপচন লগাওঁ গোটেইখিনি আপোনালোকক দেখাওঁ। মই YT ষ্টুডিঅ'ত গৈ আপোনালোকক এতিয়া মই ডেসক্ৰিপচন কেনেকৈ লিখিব লাগে গোটেইখিনি সম্পূৰ্ণকৈ শিকাম। তাৰ কাৰণে মই YT ষ্টুডিঅ' অ'পেন কৰি লৈছোঁ। এতিয়া মোৰ এই চেনেলটো আহি গ'ল। এতিয়া মই আপোনালোকক মোৰ এটা ভিডিঅ'ত আপোনালোকে মই ডেসক্ৰিপচন কেনেকৈ লিখিছোঁ গোটেইখিনি দেখাম। তাৰ কাৰণে মই কণ্টেণ্টত ক্লিক কৰিছোঁ। মোৰ যিমানকেইটা ভিডিঅ' আছে গোটেইকেইটা ইয়াত কণ্টেণ্টত আহি গৈছে। তাৰপিছত মই এতিয়া কি কৰিম, লাষ্টত আপোনালোকক মই এটা ভিডিঅ'ৰ লাষ্টৰ ভিডিঅ'টো দেখুৱাইছোঁ ইউটিউব চেনেল কেনেকৈ খোলে। এই ভিডিঅ'টো মই ডেসক্ৰিপচন কেনেকৈ লিখিছোঁ আপোনালোকক মই সম্পূৰ্ণৰূপে দেখুৱাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই কি কৰিম, ইয়াত মই এই পেঞ্চিলডালক ক্লিক কৰিম। পেঞ্চিলডালক ক্লিক কৰাৰ পিছত ইয়াত ডেসক্ৰিপচন দেখিছে নহয় আপোনালোকে। মই ইয়াত কি লিখিলোঁ আপোনালোকক গোটেইখিনি সম্পূৰ্ণভাৱে দেখুৱাম। ইয়াত ক্লিক কৰিলোঁ। আপোনালোকে ভিডিঅ'টো আপলোড কৰাৰ পিছত আপোনালোকে ভিডিঅ'টোৰ অকণমান বিৱৰণ ইয়াৰ প্ৰথম ডেসক্ৰিপচনৰ লাইনত লিখিব লাগিব। যেনেকৈ মই লিখিছোঁ, অল ৰেছপেক্ট ভিউৱাৰ্ছ, ইন দিছ ভিডিঅ' আই এম শ্বেয়াৰিং উইথ হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল। অসমীয়াত লিখি দিছোঁ, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি 2 মিনিটৰ সময়তে সকলোখিনি শিকাম। আপোনালোকে যি কেটেগৰীৰ ভিডিঅ' নবনাওক সেই ভিডিঅ'টোৰ বিষয়বস্তু অকণমান আপোনালোকে ইয়াত ডেসক্ৰিপচনত লিখি দিব। তাৰপিছত কি কৰিব, আপোনালোকে নেক্সট ইয়াত লিখা আছে মোৰ বোধে ইউটিউব চেনেল কেনেকৈ খোলে। আপোনালোকে কি কৰিব, আপোনালোকে যিটো টাইটেল লিখে নহয় সেই টাইটেলটোতে আপোনালোকে ডেসক্ৰিপচনত ইয়াত লিখি দিব। আপোনালোকে সদায় এটা কথা মনত থাকিব, যিটোত আপুনি টাইটেলত লিখে সেইটো ডেসক্ৰিপচনত লিখিবই লাগিব। তেতিয়া ইউটিউবৰ যিটো এটা মেচিনাৰী হিচাপে কাম কৰে নহয়, ইউটিউবৰ যিটো এলথৰিজম হয় সেইটোৱে টাইটেলতো পাব লাগিব একেটা বস্তুকে, আৰু ডেসক্ৰিপচনতো পাব লাগিব, আৰু টেগতো পাব লাগিব। তেতিয়া কি কয়, ইউটিউবে সেই ভিডিঅ'টো বেছিকৈ ৰিচ কৰে। তাৰপিছত মই কি কৰিলোঁ, ছেকেণ্ড পজিশ্যন আপোনালোকে বুজি পালে ন, মই যিটো টাইটেল হয় সেই টাইটেলটো মই ইয়াত পেষ্ট কৰি দিলোঁ। এতিয়া আপোনালোকে নেক্সট ইয়ৰ ইনকুৱাৰিজ তালৈ চাওক। ইয়ৰ ইনকুৱাৰিজ কেলৈ লিখিব লাগে আপোনালোকে জানেনে? আপোনালোকে যিমানবোৰ ডেসক্ৰিপচনত এইটো এটা টাইটেলেই হয়, যেনেকৈ মই লিখিছোঁ ইউটিউব চেনেল কেনেকৈ খোলে, ইউটিউব চেনেল কেনেকৈ খোলে আছামিজ, ইউটিউব চেনেল কেনেকৈ বনায় আছামিজ। তাৰমানে এই ডেসক্ৰিপচনত আপোনালোকে কিমান ট্ৰেক পায়, আপোনালোকৰ ভিডিঅ'টো মানুহে কেনেধৰণে চাৰ্চ কৰিব পাৰে, সেনেকৈ আপোনালোকে কমচে কম 10টামান আপোনালোকে ইয়াত টেক্সট দিব লাগিব ইয়ৰ ইনকুৱাৰিজ। আপোনালোকে ইয়ৰ ইনকুৱাৰিজ নিলিখিলেও হ'ব, আপোনালোকে যিটো ভিডিঅ' বনাইছে তাৰ ভিডিঅ'টোৰ আপোনাৰ কমচে কম 10টা টাইটেল ইয়াত আপোনালোকে লিখি দিব। এতিয়া মই একেটা টাইটেলকে কি হৈছে, ইউটিউব চেনেল কেনেকৈ খোলে, ইউটিউব চেনেল কেনেকৈ খোলে আছামিজ, ইউটিউব চেনেল কেনেকৈ বনায় আছামিজ, ইউটিউব চেনেল কেনেকৈ ভিডিঅ' আপলোড কৰে, একেটা টাইটেলকে মই বেলেগ বেলেগ ধৰণে মই ইয়াত কি কৰিছোঁ, পেষ্ট কৰি দিছোঁ, ইয়াত লিখি দিছোঁ। ইয়াত কি হ'ব, তাৰমানে বহুত বেলেগ বেলেগ ধৰণৰ মানুহে বেলেগ বেলেগ একেটা বিষয়বস্তুকে বেলেগ বেলেগ ধৰণে বিচাৰে নহয়। যেনেকৈ তেওঁলোকৰ মনত বেলেগ এটা ভাৱ আহিলে তেওঁলোকে সেইটো টাইপ কৰিব পাৰে ইউটিউবত। আৰু আপোনালোকে এনেধৰণে চাৰ্চেবল যিমানবোৰ টেগ থাকে আপোনালোকে ইয়াত পেষ্ট কৰি দিব বা আপোনালোকে লিখি দিব। তাৰপিছত দেন এতিয়া নেক্সট আপোনালোকে ইয়াত লিখা আছে ৰিলেটেড ভিডিঅ'। মই তাত কিছুমান URL দিছোঁ পুৰণাৰ ভিডিঅ', আপোনালোকে চাওকচোন ভালকৈ। আপোনালোকেও আপোনালোকৰ পুৰণাৰ ভিডিঅ' ডেসক্ৰিপচনত 2টামান URL দি থৈ দিব। মই যেনেকৈ 3টা লিখিছোঁ, আপোনালোকে 4টা, 5টা, 10টা, 1টা, 2টা যিমান পাৰে পুৰণা ভিডিঅ' ইয়াত URL পেষ্ট কৰি দিব। তেতিয়া কি হ'ব, আপোনালোকক যদি কোনোবাই ডেসক্ৰিপচনত ক্লিক কৰে, তেতিয়া আপোনালোকে যদি এই URLটো ক্লিক কৰে তেতিয়া আপোনালোকৰ পুৰণা ভিডিঅ' ভিউজ বাঢ়ি যাব। তাৰপিছত তলত আছে ছাবস্ক্ৰাইব ফৰ মোৰ।
ইয়াত মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুগ্ৰহ কৰিছোঁ আৰু বেল আইকন ঘণ্টিটো বজাবলৈ অনুগ্ৰহ কৰিছোঁ। এইটো আপোনালোকে লিখি দিব পাৰে এনজয় দিছ ডু নট ফৰগেট দিছ ছাবস্ক্ৰাইব এণ্ড টাৰ্ণ এণ্ড ন'টিফিকেশ্যন চ' ইউৰ নেভাৰ মিছ এ আপলোড ফ্ৰম আছ। আপোনালোকে আৰু ইয়াত কি কৰিব নিজৰ ইউটিউব চেনেলটোৰ লিংকটো দি দিব। দেখিছেনে ইয়াত ক্লিক হাৰ টু ছাবস্ক্ৰাইবশ্যন, ইয়াত মই মোৰ ইউটিউব চেনেলৰ লিংকটো দিছোঁ আৰু তাৰ তলত এটা আছে কানেক্ট উইথ আছ। আপোনালোকে যদি আপোনালোকৰ ফেচবুক আইডি আছে, ইনষ্টাগ্ৰাম আছে, টুইটাৰ আছে, আপোনালোকৰ ৱেবছাইট আছে, তাৰ ইয়াত আপোনালোকে গোটেইকেইটা URL পেষ্ট কৰি দিব। এইটো যদি দিয়ে তেতিয়াহ'লে আপোনালোকে কোনোবাই যদি ডিছক্ৰিপশ্যনত যায় তেতিয়া আপোনালোকক প্ৰেছ কৰিবলৈ সহজ হ'ব। নেক্সট এতিয়া এবাউটত আপোনালোকে কি লিখিব জানেনে? আপোনালোকৰ ভিডিঅ'ৰ যিটো থুলমূলকৈ যিটো এটা বিৱৰণ দি দিব। যেনেকৈ মই ইয়াত লিখিছোঁ হেল্ল' ফ্ৰেণ্ডছ, ইন দিছ চেনেল আই আপলোড ইউটিউব ট্ৰিপছ এণ্ড ট্ৰিক্স ভিডিঅ' এণ্ড আনবক্সিং, প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ মাই চেনেল। তাৰমানে মই ইউটিউবৰ টিপছ আৰু ট্ৰিক্সৰ বিষয়ে শিকাওঁ যে আৰু আনবক্সিং কৰোঁ, সেইটো কাৰণে মই ইয়াত লিখি দিছোঁ যে মই এনেকুৱা এটা ভিডিঅ' বনাওঁ। আপোনালোকে ব্লগিং কৰে, কুকিং কৰে, আপোনালোকে তাৰ বিষয়ে অকণমান ইয়াত লিখি দিব। তাৰপিছত নেক্সট আছে হেছটেগ আপোনালোকে কি কৰিব, ভিডিঅ'টোৰ টাইটেলত আগত হেছটেগ লগাই আপোনালোকে গেপ নিদিয়াকৈ এনেকৈ 10টামান 5টামান আপোনালোকে যিমান হেছটেগ পাৰে লিখি দিব। আৰু তলত আছে আপোনালোকে চাওকচোন ডিছক্লেইমাৰ, ইয়াত আপোনালোকে মই যেনেধৰণে লিখিছোঁ তেনেধৰণে লিখি দিলেও হ'ব। আপোনালোকে যদি বেলেগ লিখিব পাৰে আপোনালোকে বেলেগ লিখি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে ডিছক্ৰিপশ্যন কেনেকৈ লিখিব লাগে শিকিলে আৰু আপোনালোকে মই যেনেকৈ ডিছক্ৰিপশ্যন লগাইছোঁ আপোনালোকে সেনেকৈ ডিছক্ৰিপশ্যন লগাব। আপোনালোকৰ ভিডিঅ'টো লাহে লাহে ৰেংক কৰিবলৈ ধৰিব, আপোনালোকৰ ভিডিঅ'বোৰ লাহে লাহে চাৰ্চ কৰিবলৈ আহিব আৰু মই আপোনালোকৰ নেক্সট ভিডিঅ'টোত শিকাম আপোনালোকে ক'ত টেক্সট লিখিব লাগে আৰু ক'ৰ পৰা টেক্সট আনিব লাগে, কি ধৰণে ভিডিঅ'ত আপোনালোকে টেক্সট লগাব লাগে, কি টেক্সট লগাব লাগে। অহাৰ ভিডিঅ'টোত মই একদম লাহে লাহে আপোনালোকক আপলোড কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।